কমলপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সত্যব্ৰত কলিতা বেমাৰী তেওঁক চিকিৎসাৰ প্ৰয়োজন এই ব্যক্তিজনে 4বাৰ দল খলালে একত খলালে 6ত খলালে আকৌ তেওঁ সেইবিলাক 6ত কৰাৰ পিছত আকৌ তেওঁ জইন কৰিলে বিজেপিৰ পোষ্টাৰ বেনাৰ ফালিলে প্ৰভাৰতে জানে ফালি আকৌ আঠত এজিপিত তেওঁ যোগদান কৰিছে কৰি এইবাৰ কংগ্ৰেছৰ তেওঁ টিকেট লৈছে হয়নে নহয় তে এই মানুহজনৰ এই বেমাৰ আছে তে বেমাৰী মানুহক আমি ভালকে এন্টিবায়োটিক দিব লাগিব কি যে আৰু ভৱিষ্যতে যাতে তেওঁ আৰু জীৱনত ৰাজনীতি নকৰে এইবাৰ এনেকে ধুব লাগিব তেওঁ যে ধুবি যে কাপোৰতে ধুবে সেনেকে আমি তেওঁক ধুৱাম কেনেকে ধুৱাম ভূতে দি সত্যব্ৰত কলিতাৰ আছে দল বাগৰাৰ বেমাৰ নিৰ্বাচন খেলাৰ বেমাৰ প্ৰথমে ক'লে বিধায়ক দিগন্ত কলিতাই এইবাৰ পাল সত্যব্ৰত কলিতাৰ ইমান দিন দিগন্ত কলিতা ডাঙৰীয়াক মই বেলেগকৈ চিনি পাইছিলোঁ ঠিকাদাৰ দিগন্ত কলিতা বুলি জানে কমলপুৰৰ মানুহে বিধায়ক দিগন্ত কলিতা হিচাপে জানে তেওঁ গীত গাই চুৰি কাৰ্যৰ লগত জড়িত থকা বুলি জানে তেওঁ চিণ্ডিকেট চলায় বুলি জানে কিন্তু এতিয়া নতুন এটা আজিৰ পৰা আকৌ গম পালোঁ যে তেওঁ বেজালিও কৰে গতিকে তেওঁ কেতিয়াৰ পৰা ডাক্তৰ হ'ল যে কাৰ কি বেমাৰ আছে তেওঁ জানিবলৈ আৰম্ভ কৰিছে এইটো কমলপুৰ সমষ্টিৰ কাৰণে সৌভাগ্য নে দুৰ্ভাগ্য মই নাজানো এইটো কমলপুৰ সমষ্টিৰ ৰাইজে বিবেচনা কৰিব সত্যব্ৰত কলিতাৰ মতে দিগন্ত কলিতাও বেমাৰী স্মৃতিভ্ৰম ৰোগত আক্ৰান্ত ভাৰতে স্বাধীনতা লাভ কৰিছিল কোন চনত সিয়াও পাহৰি গৈছে সত্যব্ৰত কলিতা অলপ কাৰ নামতো আপোনালোকে জানিব লাগিব সত্যব্ৰত কলিতাৰ ইতিহাস আছে যিসকলে সত্যব্ৰত কলিতাক এইটো মেছেজ দিব পাৰে বাহিৰত থাকি সাংবাদিক বন্ধুসকলে দিব সত্যব্ৰত কলিতাৰ এটা বেমাৰ আছে ইলেকশ্যন খেলা আৰু এইটো বহুত মানুহৰ ইলেকশ্যন খেলা বেমাৰ আমাৰ কমলপুৰ সমষ্টিত এনেকুৱা বহুত বুৰঞ্জী আছে 1900 ভাৰত স্বাধীন কেতিয়া হৈছিল 1947 চনত ভাৰত স্বাধীন হৈছিল যিখন সভাত মোক কৈছে যে মোৰ এটা বেমাৰ আছে নিৰ্বাচন খেলা বেমাৰ সেইখন সভাৰ আপুনি শেষলৈকৈ চাব তেওঁৰ আচলতে এটা নতুন বেমাৰ আৰম্ভ হৈছে এলজাইমাৰ তেওঁ মানে পাহৰি যায় তেওঁ ভাৰতবৰ্ষ কেতিয়া স্বাধীন হৈছে সেইটোও বেলেগক সুধি ক'বলগীয়া হৈছে গতিকে তেনেকুৱা এজন মানুহৰ তেনেকুৱা এজন ব্যক্তিক প্ৰশ্নৰ উত্তৰ দিয়াটোৱে মই ভাবোঁ মোৰ কাৰণে এটা বৰ অস্বস্তিকৰ কথা কি উত্তৰ দিম 2016 চনত কমলপুৰ সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হৈছিল সত্যব্ৰত কলিতা সহায় কৰিছিল দিগন্ত কলিতাই অথচ কমলপুৰৰ বাবে আঁচনি এখনো আনিব পৰা নাছিল হেনো সত্যব্ৰত কলিতাই মোক ক'লে সেইদিনা সত্যব্ৰত কলিতা ডাঙৰীয়া যেতিয়া টিকেট পালে চানমাৰীত মই আছিলোঁ ফ্লাইঅভাৰত মোক লগ ধৰিলে ক'লে দিগন্ত এবাৰ মোক বিধায়ক সভা স্কোপ দিয়া এবাৰ তাৰপিছত মই নাহোঁ মুখ্যমন্ত্ৰীও তেওঁক কৈছিল যে কিন্তু আপুনি এবাৰে বিধায়ক ইয়াৰ পিছত মই দিগন্তক ভোট দিম 21ত সঁচা কথা মই মন্দিৰত ঠাই কৈছোঁ বিধায়ক হ'ল চব সুবিধা পালে এটা আঁচনিও আমাক দিয়া নাই কমলপুৰত সুধিব আপোনালোকে কেতিয়াবা উত্তৰ দিবলগীয়া নাই নিৰ্বাচন মানুহে খেলে তেওঁ কি কি কাম কৰিলে সেইটোৰ কথা কওক বিজেপিয়ে কি কৰিব বিচাৰে সেইটো কথা কওক হিমন্ত বিশ্ব শৰ্মাৰ পৰা তেওঁ কমলপুৰ সমষ্টিলৈ কিমান অনুদান আনিলে সেইটো কথা কওক তেওঁৰ ডাক্তৰৰ বিদ্যাটো মানে তেওঁ লৈছে তেওঁতো ডাক্তৰ হ'ব নোৱাৰে মেডিকেলত তেওঁ বহুত ঠিকা কৰিছিলে সেইকাৰণে কিবা শিকিবও পাৰে মেডিকেলত তেওঁৰ ঠিকা কৰাৰ অভ্যাস আছে কিন্তু তেওঁ ডাক্তৰ হ'বলৈও চেষ্টা কৰিছে ইমান ডাঙৰ গঢ়িত কাম নকৰিব কমলপুৰ সমষ্টিৰ মানুহ বৰ শিক্ষিত সমাজ এখন বহুত শিক্ষিত মানুহ আছে গতিকে এখন শিক্ষিত মানুহক দিগন্ত কলিতা ডাঙৰীয়া আপুনি লজ্জিত নকৰিব আমি বৰ লাজ পাওঁ আপুনি জনপ্ৰতিনিধিটো আপোনাৰ এনেধৰণৰ আচৰণ এনেধৰণৰ কথা বতৰা কমলপুৰ সমষ্টিত শোভা নাপায় ৰাজ্যৰ 32 নম্বৰ বিধানসভা সমষ্টি কমলপুৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত কমলপুৰ সমষ্টিত অন্তৰ্ভুক্ত হ'ল মুখ্যমন্ত্ৰী জালুকবাৰী সমষ্টিৰ প্ৰায় 60,000 ভোটাৰ বিজেপিয়ে প্ৰাৰ্থিত্ব ঘোষণা কৰা নাই যদিও সমষ্টিটোত মুখ্যমন্ত্ৰীক ডাঙৰ বিধায়ক আৰু নিজকে সৰু বিধায়ক হিচাপে ঘোষণা কৰিছে দিগন্ত কলিতাই মইতো যি কওঁ সেইটো নহ'ব নহয় সময় লাগিব মোৰ অলপ
কিন্তু CM মোক CM ছাৰে কৈছে যে ইয়াত তুমি বিধায়ক হৈ আছা কিন্তু এইটো সমষ্টিত মই বিধায়ক তে আপোনালোকৰ দুটা বিধায়ক হ'ল দুজন ডাঙৰ মামা বিধায়ক আৰু আপোনালোকৰ এই সৰু বিধায়ক ডাঙৰ বিধায়কজনক আমি ডাঙৰ হিচাপে ৰাখিম আৰু আমি সকলোৱে সৰু বিধায়ক হৈ একেলগে এইবাৰ কংগ্ৰেছ মুখ এখন আমি জালুকবাৰী কমলপুৰ কৰাৰ আজি সংকল্প লৈছোঁ বাইহাটাৰ পৰা জ্যোতিপ্ৰসাদ ডেকাৰ ৰিপৰ্ট প্ৰতিদিন টাইম।